নমস্কাৰ যিসকল ছাত্ৰীয়ে 2024-25 বৰ্ষত আসাম পলিটেকনিক এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট এটা ভিডিঅ' হ'ব কাৰণ যেহেতু এইবাৰ যেটো এন্ট্ৰেন্স এক্সাম সেই এন্ট্ৰেন্স এক্সামটো অনুষ্ঠিত নহয় ছাত্ৰীসকলে ডাইৰেক্টলি এডমিশ্যন ল'ব লাগিব তাৰ বাবে যেটো অনলাইন এপ্লাই কৰিব লাগিব সেই অনলাইন এপ্লাইটো কেতিয়া কৰিব লাগিব ডিটিৰ ফালৰ পৰা বা এটো অফিচিয়েল ভাবে কোনো ধৰণৰ নোটিছ এতিয়ালৈ পাবলিশ কৰা নাই বা ফিক্সড ডেটটো এতিয়ালৈ দিয়া নাই যদিও এটা টেন্টেটিভলি এটা সময় দিছে যে এই সময়ৰ ভিতৰতে যি অনলাইন যেটো প্ৰসেস কৰিব লাগিব অনলাইন যেটো এপ্লাই কৰিব লাগিব হেতু কোন সময়ৰ ভিতৰতে কৰিব লাগিব তো সেই বিষয়ে জনাম এইটো ভিডিঅ'টো আপুনি সম্পূৰ্ণ কৰি চাই থাকিব নিশ্চয় সকলোখিনি আপোনালোকে জানিব পাৰিব যে কেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ এটা সৰু এটা ৰিকুৱেষ্ট যদি ভিডিঅ'টো লাইক কৰা নাই লাইক কৰিব চেনেলটো নতুনকৈ আছে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাগজতে বেল আইকন হেতু প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যন পোৱাৰ বাবে তো ইয়াতে মই প্ৰথমতে ক'ব বিচাৰিছো যে বৰ্তমান সময়লৈকে অৰ্থাৎ আজিৰ ডেট লৈকে আজি 25 মে আজিলৈকে কোনো ধৰণৰ ফিক্সড ডেট দিয়া নাই যে ছাত্ৰীসকলে এতিয়া অনলাইন এপ্লাই কৰিব লাগিব বা হেতু ডেটৰ পৰা অনলাইন এপ্লাই কৰিব লাগিব এইটো কথা এতিয়ালৈ ডিটিয়ে কোনো নোটিছৰ জৰিয়তে উল্লেখ কৰা নাই কিন্তু আমি কলেজৰ পৰা এইটো গম পাইছো যে এই মাহৰ শেষৰ ফালে নহলে জুন মাহৰ প্ৰথম সপ্তাহত অনলাইন এপ্লাই কৰিব লাগিব তো আপোনালোকে এইটো এতিয়া হাজু হ'ব লাগিব যে এই মাহৰ শেষত আৰু জুন মাহৰ প্ৰথম এই মাহৰ শেষত মানে এটো সম্ভৱ নহবই জুন মাহৰ প্ৰথম সপ্তাহতে এটো অনলাইনটো কৰিব লাগিব তো অনলাইনটো কৰিব নিশ্চয় আপোনালোকে জানিব পাৰিব কেনেকৈ কৰিব লাগিব কেনেকৈ কি হ'ব সকলোখিনি নিশ্চয় আপোনাক মই জনাম তাৰ আগতে আপোনালোকে এইখিনি আপোনালোকে কাম কৰিব লাগিব যিখিনি ডকুমেন্টছৰ কথা মই আগতে কৈছিলো সেইখিনি ডকুমেন্টছ আপোনালোকে সকলোখিনি আপোনালোকে কালেক্ট কৰিব লাগিব কাৰণ যেটো ডকুমেন্টছ ভেৰিফিকেশন হ'ব অফলাইন ফিজিক্যালি আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তেতিয়া আপোনাৰ অৰিজিনাল ডকুমেন্টছ খিনি চাব বহুতে কৈছে যে আমি ৰিসিপ্ট দিম হেতু দিম কিন্তু হেবিলাক এটো নহয় এটো কেনসেল কৰি দিয়া যোৱা বছৰ তেনে কৈছিল বহুত ছাত্ৰী কেনসেল কৰি দিছিল যিসকল অৰিজিনালি কাগজ ভেৰিফিকেশন হৈ গৈছে তেওঁলোকে এডমিশনটো পাই গৈছিল তো সম্ভৱ তেনেকৈ হ'ব আপোনালোকে অৰিজিনাল ডকুমেন্টছ খিনি আপোনালোকে কালেক্ট কৰা গতি সোনকালে তাৰ পিছত আপোনালোকে এডমিশন লৈ যাব নিশ্চয় আপোনালোকৰ এডমিশনটো হৈ যাব পিছত আৰু মানে এনেকুৱা পৰিস্থিতি নহব যে আপোনালোকে মেট্ৰিকত আপোনালোকে ম্যাথ সায়েন্সত আপোনাৰ লেটাৰ পাই আপোনাৰ সিট নহল আপোনাৰ সিটটো কেনসেল হৈ গল সো এনেকুৱা যাতে নহয় তাৰ বাবে আপোনালোকে ডকুমেন্টছ খিনি আগতে ইয়াতে কালেক্ট কৰি ৰাখক যাতে পিছত কোনো ধৰণৰ প্ৰবলেম সন্মুখীন আপুনি নহয় ডাইৰেক্টলি আপুনি এডমিশনটো পাই যায় তো এইখিনি আছিল আপোনাক জনাবলগীয়া ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি কাগজ বেল আইকনটো প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগত পোৱাৰ বাবে